নমস্কাৰ DWৰ পৰা প্ৰকাশ পালে দুখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 20 নৱেম্বৰ তাৰিখে নোটিছ দুখন প্ৰকাশ পাইছে প্ৰথমখন নটিফিকেশ্যন হ'ল দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন that the appointment order in respect of the following teachers who were appointed under DW Assam through special recruitment drive against advertisement dated 5/8/2024 have been partially modified and corrigendum issued accordingly by considering their online grievances and consequent verification অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ লগত জড়িত এখন নটিফিকেশ্যন আৰু তেওঁলোকৰ লিষ্টসমূহ প্ৰকাশ কৰিছে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ যিখিনি গ্ৰিভিয়েন্স আছিলে তাৰ ওপৰত মডিফাইড কৰিছে আৰু তেওঁলোকে কৰিজেণ্ডামবিলাক ডাউনলোড কৰি ল'ব পাৰিব এতিয়া আহিছোঁ দ্বিতীয়খন নটিফিকেশ্যন এইখনো 20 নৱেম্বৰ তাৰিখে প্ৰকাশ পাইছে উল্লেখ কৰিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দি এপইণ্টমেণ্ট অৰ্ডাৰ ইন ৰেচপেক্ট অফ দি ফলোয়িং টিচাৰ হু হেড এপ্লাইড এগেইনষ্ট দি এডভাৰটাইজমেণ্ট অফ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ dated 5/8/2024 and initially were kept on hold for further verification are found to be in order. These candidates will be able to download their appointment order from official website dwassam.gov.in from 20 November 2024 অৰ্থাৎ এওঁলোকৰখিনি হোল্ড কৰা আছিলে আৰু তেওঁলোকে এতিয়া প্ৰপাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া 20 নৱেম্বৰৰ পৰা তেওঁলোকৰ সেইখিনি ডাউনলোড কৰি ল'ব পাৰিব আৰু তেওঁলোকৰ নামসমূহো প্ৰকাশ কৰি দিছে গতিকে আজি আমি গুৰুত্বপূৰ্ণ এই দুখন নটিফিকেশ্যন 20 নৱেম্বৰ তাৰিখে প্ৰকাশ পোৱা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ লগত জড়িত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিও এই নটিছ দুখন ডাউনলোড কৰি ল'ব পাৰিব গতিকে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট সম্পৰ্কত জড়িত এই নটিছ দুখন আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ এনেধৰণৰ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ